শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন আৰম্ভ হ'ব কাইলৈৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰত এতিয়াও ব্যস্ততা বিশেষকৈ সেৱা বাহিনীৰ যিসকল সদস্য অৰ্থাৎ যিসকল স্বেচ্ছাসেৱক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সদস্য বুলি যাক কোৱা যায় যাৰ ওপৰত গোটেই অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ গুৰু দায়িত্ব ন্যস্ত থাকে তেখেতসকল ইতিমধ্যে তাত হাজিৰ হৈছেগৈ মই এই মুহূৰ্তত পোনে পোনে মহবন্ধা পথাৰলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ প্ৰণৱজিৎ বৰা তাত আছে প্ৰণৱ মই যিহেতু আজিৰ দিনটোত সেৱা বাহিনীৰ সদস্যসকল তাত আগতীয়াকৈ যায় বা সকলো কামৰ দায়িত্ব তেখেতসকলে গ্ৰহণ কৰে এই মুহূৰ্তৰ পৰিৱেশটো কেনেকুৱা বা কিমান সেৱা বাহিনীৰ লোক তাত সাজু হৈছে কাম কৰিবৰ বাবে বা কাইলৈৰ পৰা যিহেতু তাত অধিৱেশনৰ মূল পৰ্ব আৰম্ভ হ'ব কিমান ভক্তৰ সমাগম ঘটিব আদৰণি সমিতি কিদৰে সাজু হৈছে সকলোখিনি তথ্য জানিব বিচাৰিম প্ৰণৱ এইকেইটা এটা ক'বই লাগিব এই মুহূৰ্তত সেৱা বাহিনীৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখত আমি আছোঁ আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ 10,000 সেৱক সেৱিকাই এই অধিৱেশনত তেওঁলোকে প্ৰদান কৰিব আৰু ইতিমধ্যে সেৱা বাহিনীৰ যিসকল সদস্যা আছে তেওঁলোকে এক কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে কিন্তু সামন্তৰালভাৱে আপোনাৰ জৰিয়তে মই অন্য এটা পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম কেন্দ্ৰীয় সেৱা বাহিনীয়ে প্ৰতি বছৰে তেওঁলোকে দৰ্শকক বা ভক্তসকলক আকৰ্ষণ কৰিবৰ বাবে কিছু তেওঁলোকে ইয়াত নিৰ্মাণ কৰে প্ৰথমতে সোঁহাতে পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ আৰু এয়া পৰিৱেশ বাটচৰাৰ আৰ্হিত তেওঁলোকে ইয়াত নামঘৰ তেওঁলোকে স্থাপন কৰিছে সুন্দৰ এটা পৰিৱেশ আধ্যাত্মিক পৰিৱেশে ইয়াত তেওঁলোকে দিয়াৰ চেষ্টা চলাইছে তাৰ সামন্তৰালভাৱে আমি যিহেতু কুঁৱা ব্যৱহাৰ কৰিছিলোঁ ইয়াত কুঁৱা তেওঁলোকে ইয়াত উপস্থাপন কৰিছে আৰু সামন্তৰালভাৱে কিছু আগুৱাই যাবলৈ মই অনুৰোধ জনাম যিহেতু এটা কথা ক'বই লাগিব যে সেৱা বাহিনীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন অধিৱেশনতে কাণ্ডাৰী স্বৰূপ হিচাপে তেওঁলোকে কাম কৰে আৰু প্ৰতিটো দিশত সেৱা বাহিনীয়ে তেওঁলোকৰ কাৰ্য সম্পাদন কৰে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ এটা সুন্দৰ পৰিৱেশত আপোনালোকে ইয়াত সেৱা বাহিনীৰ কাৰ্যালয় সন্মুখত উপস্থাপন কৰিছে কি আৰ্হিত উপস্থাপন কৰিছে কৃষ্ণ জয়গুৰু শংকৰ পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমবাসীলৈ ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰাক মুহূৰ্তত আপোনালোক আহি আজি যেনেধৰণে প্ৰচাৰ প্ৰসাৰ কৰিছে আমি ভাল লাগিছে আচলতে আপুনি যি পৰিৱেশৰ কথা কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনী আৰু আমাৰ যোৰহাট জিলা সেৱা বাহিনীৰ উদ্যোগতেই আচলতে এইখিনি কাম আমাৰ হৈছে আমাৰ যি ঐতিহ্য গাঁৱৰ যি ঐতিহ্য আছে সেই ঐতিহ্য এটা আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ যিটো হেৰাই গৈছে আজিকালি গাঁৱৰ এটা পৰিৱেশ গতিকে আমি এটা চিন্তা চৰ্চা কৰি জিলা সেৱা বাহিনীয়ে ৰঙীয়া অধিৱেশনৰ পিছতে আমি এটা সুপৰিকল্পনা কৰিছিলোঁ আমাৰ এটা টীম বনাই লৈছিলোঁ যে আমি এইখিনি পৰিকল্পনা কৰিছোঁ এইটো এনেকুৱা বস্তু তাত দেখাম গতিকে আমাৰ যিহেতু গাঁৱৰ এখন নিভাঁজ ছবি যাতে আমাৰ অসমীয়া দেখিবলৈ পায় আৰু যিসকল আমাৰ ভকত আহে বাপ আহে আইসকল আহে সেইসকলে যাতে এটা বাৰ্তা লৈ যাব পাৰে যোৰহাটৰ বাসীৰ পৰা কৈছোঁ পৰিৱেশ দেখুৱাব অন্য এটা পৰিৱেশ কিছু আগুৱাই যাবলৈ অনুৰোধ জনাম সুন্দৰভাৱে ইয়াত তেওঁলোকে প্ৰণৱজিৎ বৰা এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ সেৱা বাহিনীৰ লোকসকল যিহেতু সদস্যসকল তেখেতসকল যিহেতু কৰ্মশালাত ব্যস্ত আছে আমি কাইলৈৰ দিনটোৰ পৰা গোটেইখিনি আকৌ তেখেতসকলৰ মনৰ কথা বা তেখেতসকলক কিদৰে সাজু হৈছে জনাবলৈ চেষ্টা কৰিম আৰু সেই প্ৰতীকী গাঁওখন আমি ইতিমধ্যে দেখিছোঁ এই মুহূৰ্তত প্ৰণৱজিৎ বৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু অনাগত 4টা দিনত আপোনাৰ মাধ্যমেৰে বা আমাৰ অন্যান্য সতীৰ্থসকলৰ মাধ্যমেৰে সকলোখিনি তথ্য আমি দিয়াৰ চেষ্টা কৰিম